নিখিল ৰাভা মহিলা পৰিষদৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পলাশবাৰীৰ ৰাণীত উদযাপন প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী প্ৰাপ্য অধিকাৰক লৈ সৰব সংগঠনটো সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰক দাবী জনোৱাৰ সিদ্ধান্ত উপস্থিত বিধায়ক টংকেশ্বৰ ৰাভা নিখিল ভাৰত মহিলা পৰিষদৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন পলাশবাৰীৰ ৰাণীত উদযাপন প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী প্ৰাপ্য অধিকাৰক লৈ সৰব সংগঠনটো সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰক দাবী জনোৱাৰ সিদ্ধান্ত য'ত উপস্থিত বিধায়ক টংকেশ্বৰ ৰাভা আজি নিখিল ৰাভা মহিলা পৰিষদৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আমাৰ এইবাৰ এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু এই অনুষ্ঠানত আমাৰ অতিথি হিচাপে আমাৰ মুখ্য অতিথি হিচাপে ৰাভা হাছঙৰ চিফ বৰ্তমান তেখেত দুধনৈ সমষ্টিৰ বিধায়ক তেখেত উপস্থিত আছে আৰু আমি যিখিনি দাবী কৰি আছোঁ বা যিখিনি আমি প্ৰাপ্য আমাৰ যি প্ৰাপ্য অধিকাৰ সাংবিধানিক মৰ্যাদা যি বিচাৰি আছোঁ সেই মৰ্যাদা এতিয়ালৈকে আমাৰ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। প্ৰতিষ্ঠা দিৱস তাতে উদযাপন হৈছে। এই প্ৰতিষ্ঠা দিৱস চেণ্ট্ৰেল কমিটিৰ তৰফৰ পৰা পলাশবাৰী সমষ্টিত অনুষ্ঠিত কৰাৰ কাৰণে মই পোনপ্ৰথমতে তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকক স্বাগতম জনাইছোঁ আৰু যি ধৰণে পাৰোঁ মই সহযোগিতা আগবঢ়াইছোঁ। ৰাভা জাতিৰ স্বাৰ্থত বা ৰাভা জাতিটোৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে একত্ৰিতভাৱে কাম কৰি আহিছোঁ। তেওঁলোকৰ যি দাবীসমূহ আছে আমি সদায় সন্মান জনাইছোঁ। চৰকাৰীভাৱে যাতে তেওঁলোকে খুব সুন্দৰভাৱে আলোচনা কৰি মীমাংসা হওক, তেওঁলোকৰ যি 6 শিডিউলৰ দাবী বা বিভিন্ন যিখিনি তেওঁলোকৰ জনগোষ্ঠীয় যিখিনি তেওঁলোকৰ ইচ্ছা আকাংক্ষা দাবী বা ৰাভা জনগোষ্ঠীটোক সুৰক্ষা অনুষ্ঠান আমাৰ সমষ্টিত হ'লে আমি সমষ্টিবাসী ৰাইজে গৌৰৱ কৰোঁ আৰু আমাৰ সহযোগিতা বা তথা মোৰ বিধায়ক হিচাপে সহযোগিতা